Hello my dear students, welcome to our online classes. So আজি আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার এডুকেশনৰ কেইটামান কোয়েশ্চন আনসার ঠিক আছে। তো আজি কি আলোচনা কৰিম টপিকটো হ'ল শৈশৱ কালৰ শিক্ষা ব্যৱস্থা। তো বাচ্চা এটা সৰু থাকোতে তাৰ গৃহৰ পৰা কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে এই প্ৰভাৱৰ আলোচনাখিনি আগৰ ভিডিঅ'ত মই আলোচনা কৰিলোঁ ঠিক আছে। তো আজি এইটো টপিকত আলোচনা কৰিম যে শৈশৱ কালৰ শিক্ষা ব্যৱস্থা কেনেকুৱা ধৰণৰ হ'ব পাৰে। তো কি হ'ব পাৰে চোৱা, শৈশৱ কাল মানে জন্মৰ পৰা 5 বছৰৰ বয়সলৈকে সময়ছোৱাক কি বুলি কোৱা হয়, শৈশৱ কাল বুলি কোৱা হয়। তো কি হ'ব পাৰে, শিক্ষা ব্যৱস্থা শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি নজৰ দিব লাগে। জন্মৰ পৰা 5 বছৰ বয়সৰ সময়ছোৱাক এই যোনটো সময় আছে সেই সময়ছোৱাক শিশুৰ যোনটো সুপ্ত প্ৰতিভা থাকে, ইণ্টাৰনেল যোনটো কোৱালিটি থাকে, সেই কোৱালিটিখিনি যাতে আমি বিকশাই তুলিব পাৰি বা চিনাক্তকৰণ কৰিব পাৰি তাৰ ওপৰত নজৰ দিব লাগে যে শিশুটো কোন বস্তুৰ ওপৰত বেছি ইণ্টাৰেষ্টেড হয়, কেনেকুৱা ধৰণৰ বস্তুৰ ওপৰত সি কুৱেশ্যন সুধি আছে বা তেনেকুৱা এক্টিভিটি চাই বুজি পাব লাগে যে বাচ্চাটো কোনটো বস্তুৰ ওপৰত বেছি ইণ্টাৰেষ্টেড হয়, তাৰ প্ৰতি আমাৰ লক্ষ্য ৰাখিব লাগে। নাম্বাৰ 2 কি কৈছে, শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিৱেশ গঢ়ি তুলিব লাগে। শিক্ষাৰ ক্ষেত্ৰত এটা সুস্থ আৰু শান্তিৰ পৰিৱেশ গঢ়ি তুলিব লাগে। একদম মাৰ ধৰ কৰি কিন্তু শিশুক কেতিয়াও আমি শিকাব নোৱাৰোঁ। সেইটো কাৰণে শিশুক শিকাবৰ কাৰণে আমাৰ এটা সুস্থ আৰু শান্তিপূৰ্ণ এটা পৰিৱেশ লাগে। খুব ধুনীয়াকৈ সিহঁতক যেতিয়া জন্মৰ পৰা 5 বছৰ সময়ছোৱাক জাষ্ট ষ্টাৰ্টিং হয় পঢ়া শুনা ধৰোৱাৰ, সেই ষ্টাৰ্টিংটো খুব ধুনীয়াকৈ সিহঁতক বুজাই কৰিব লাগে। মাৰ ধৰ কৰি পঢ়া শুনা কেতিয়াও কৰিব নালাগে। নাম্বাৰ 3 কি কৈছে, খেলা ধূলা নাচ গান আদি গুৰুত্ব দিব লাগে, কাৰণ খেলা ধূলা নাচ গানে শিশুক আনন্দ দিয়ে। আমাক শিশুক যেতিয়া একদম প্ৰি নাৰ্চাৰী বা অংগনবাড়ী যিবিলাক শিশু থাকে তাতে গৈ কিন্তু স্কুলতে গৈ বা প্লে স্কুলত যেতিয়া দিয়া হয় সেইটো স্কুলতে গৈ কিন্তু শিশুক পঢ়া শুনা একদম ষ্ট্ৰিক্টলি ৰুলছ এণ্ড ৰেগুলেশ্যন দি সিহঁতক পঢ়োৱা নহয়। কি কৰা হয়, নাচি গান কৰি নাটক কৰি তেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থাৰে শিক্ষা দিবলৈ চেষ্টা কৰোৱা হয়। যোনে যিমানখিনি শিকিব, গানৰ জৰিয়তে যিমানখিনি শিকিব বা খেলৰ জৰিয়তে, কিয়নো খেলটো শিশুৱে খুব ভাল পায় বা আকৰ্ষিত হয়, খুব সোনকালে আকৰ্ষিত হয় খেলৰ প্ৰতি। সেইকাৰণে শিশুক সদায় কি কৰিব লাগে, খেলৰ যোগেদি শিক্ষা গ্ৰহণ কৰাব লাগে। যেনেকৈ আমি ABCD শিকাওঁ, ABCD A B লিখি এনেকৈ নিশিকায়, গানৰ জৰিয়তে যদি কওঁ তেতিয়া কিন্তু সিহঁতে অতি সোনকালে পঢ়াটো ধৰিব পাৰে। সেইটো কাৰণে নাচ গান খেলা ধূলাৰ ওপৰতে ভিত্তি কৰি কিন্তু শিশুক শিক্ষা প্ৰদান কৰাটো খুব ইম্পৰ্টেণ্ট। নাম্বাৰ 4 কি কৈছে, মাতৃ পিতৃ বা শিক্ষকসকলে শিশুৰ বাবে লাগতিয়াল যত্ন ল'ব লাগে, যাতে শিশুৰ শাৰীৰিক মানসিক আৱেগিক নৈতিক আদি দিশত উন্নতি হয়। শিশুসকলে যাতে আৱেগিক মানসিক বৌদ্ধিক শাৰীৰিক চব একেলগে যাতে বিকশিত হ'ব পাৰে তাৰ ওপৰতে লক্ষ্য ৰাখি কিন্তু শিশুক শিক্ষা প্ৰদান কৰিব লাগে। অলপ খেলা ধূলাত যাব দিব লাগে বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যিবিলাক আছে, যিবিলাকে শিশুৱে কৰি ভাল পায়। এনেকুৱা নহয় যে এইজন ঘৰৰ ছোৱালীয়ে খুব ভালকৈ একদম সৰু থাকোঁতে পৰা খুব ভালকৈ গান গাব পাৰি আছে কাৰণে তাকো আমি একদম গানটো দি বহাই তাক প্ৰেছাৰাইজ কৰি থাকোঁ, এইটো কিন্তু কথা নহয়। তাৰ বেলেগ এটা জেগাতে কোৱালিটি থাকিব পাৰে, হয়তো সি গানৰ প্ৰতি ইণ্টাৰেষ্টেড নহয়, সি খুব ধুনীয়া আৰ্ট কৰিব পাৰে, তেনেকুৱা ধৰণৰ কোৱালিটি থাকিব লাগে। তো সেইটো কাৰণে তাৰ বাচ্ছা এটাৰ সুপ্ত যোনটো প্ৰতিভা থাকে সেই প্ৰতিভাৰ ওপৰতে নজৰ দি তাত চিনাক্ত কৰি তাৰ ওপৰতে ভিত্তি কৰি শিক্ষাটো দিব লাগে। কিছুমান ল'ৰা ছোৱালী আছে খুব ধুনীয়া খেলে, ঠিক আছে, তাক কি কৰিব লাগে, প্লে স্কুল জইন কৰি দিব লাগে। তাক ধুনীয়াকৈ খেলোঁতে যিকোনো চব খেলা খেলিব, তাৰপিছত খেলোঁতে কিন্তু বুজি পাই যাব যে তাৰ কোনটো খেলৰ ওপৰতে বেছি ইণ্টাৰেষ্টেড বা কোনটো খেল সি অতি ধুনীয়াকৈ খেলিব পাৰে, তাৰ ওপৰতে ভিত্তি কৰি তাক আগুৱাই লৈ যাব লাগে, ঠিক আছে। যিকোনো মানুহৰ কিন্তু নিজৰ এটা গুণ থাকে, এটা কোৱালিটিছবিলাক প্ৰত্যেক মানুহৰ বেলেগ বেলেগ থাকে, হয়নে নহয়। মই আগতেও ক্লাছতে আলোচনা কৰিছোঁ যে পাৰ্চন ৱাইজ পাৰ্চনেলিটি বেলেগ বেলেগ থাকে, হয়নে নহয়। তো সেইটো কাৰণে তাৰ ওপৰতে ভিত্তি কৰি কিন্তু শিক্ষাটো দিব লাগে। প্ৰেছাৰাইজ কৰি শিক্ষা আমি কেতিয়াও দিব নোৱাৰোঁ। তাৰপিছত কি কৈছে, শিশুৰ আশা আকাংক্ষা ৰুচি অভিৰুচি আদি পূৰণ কৰিবলৈ যত্ন কৰিব লাগে। শিশু কি আশা কি ৰুচি তাৰ সেই আকাংক্ষাখিনি পূৰণ কৰিব লাগে। আজি
সি পঢ়িব বহি কৈ আছে যে আজি মই ABCD নকৰোঁ, আজি মই 1 2 লিখিম। তাক প্ৰেছাৰাইজ কৰি ABCD নিলিখাই তাক 1 2 হে আমাক লিখিব দিব লাগে। বা হেৰি কৈ আছে যে আজি মই নপঢ়োঁ, আজি মই খেলিম, মোৰ খেলিব মন গৈ আছে তাৰ। তো সেইটোৰ ওপৰতে খেলাটোতো ইম্পৰ্টেণ্ট, লগতে কি ইম্পৰ্টেণ্ট, পঢ়া শুনাটো আমাৰ ইম্পৰ্টেণ্ট। তো কি কৰিব লাগিব যে আমাৰ খেলৰ যোগেদিহে তাক পঢ়া শুনাটো বা শিক্ষাটো দিয়াৰ কাৰণে যত্ন কৰিব লাগে। সেইটো কাৰণে কি কৈছে যে শিশুৰ আশা আকাংক্ষা আৰু ৰুচি অভিৰুচিৰ ওপৰতো গুৰুত্ব দিব লাগে। সি কোনটো বিচাৰিছে তাকো দিব লাগে। অৱশ্যে এইবোৰ সুপথে পৰিচালিত হোৱাটো গুৰুত্ব দিব লাগে, যে একদম যিকোনো এটা জিদ লগাইছে যে এইটো বস্তু মোৰ লাগে 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 সেইটো মই আনি দি দিলোঁ, এইটোও কথা নহয়। এই ৰুচি অভিৰুচিবিলাক যাতে পজিটিভভাৱে যায়, সি যাতে মা দেউতাকে যদি বাচ্চাটোৰ কথা শুনি আছে, বাচ্চাটোও যাতে মা দেউতাৰ কথা শুনিব বা বুজি পাব, এইটো অলপ শিক্ষাটো সিহঁতক সৰুৰ পৰাই দিব লাগে। অনুশাসনৰ মাজতেও শিক্ষা দিয়া দৰকাৰ। বা আশা আকাংক্ষা ৰুচি অভিৰুচি যিবিলাক আমাৰ পূৰণ কৰিব লাগে, সেই বস্তুখিনিও কিন্তু কি কৰিব লাগে, এটা পজিটিভভাৱে লৈ যাব লাগে। যিকোনো বস্তু এইটো লাগিবই, এইটো কৰিম বুলি সিহঁতক দি দিয়া হয়, এইটো কিন্তু এটা নেগেটিভ বস্তু কেতিয়াবা হৈ যায়। ঠিক আছে, সেইটো কাৰণে সুপথে পৰিচালিত যাতে হয় তাৰ ওপৰতে গুৰুত্ব দিব লাগে। নাম্বাৰ 6 কি কৈছে, শিশুৰ চিন্তা ভাৱনা কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে। শিশুৱে যাতে সৰু থাকোঁতে শৈশৱ কালতে কিন্তু সিহঁতৰ ক্ৰিয়েটিভিটিটো ডেভেলপড হয়। ঠিক আছে, তাৰ চিন্তা ভাৱনা কল্পনা শক্তি, কল্পনা কৰিব পাৰে, তো কল্পনা শক্তিটো খুব প্ৰখৰ হয় শৈশৱ কালতে। তো সেইটোৰ ওপৰতেও ভিত্তি কৰি কিন্তু সেইটোৰ ওপৰতে খুব বেছি পৰিমাণে গুৰুত্ব দিব লাগে। আৰু এইটো যাতে বিকাশ হয়, তাৰ ক্ৰিয়েটিভ মেণ্টেলিটিটো যাতে বিকাশ হয়, তাৰ ওপৰতে ঘৰৰ ডাঙৰক কিন্তু গুৰুত্ব দিব লাগে বা শিক্ষকে গুৰুত্ব দিব লাগে। শিশুক মাতৃভাষাত প্ৰথমে শিক্ষা দিব লাগে, কাৰণ এই সময়ত শিশুৱে আয়ত্ব কৰিবলৈ শিকে মাথোঁ। ঠিক আছে, শিশুক যেতিয়া শৈশৱকালত যেতিয়া থাকে ইনফেঞ্চিৰ সময়তে কিন্তু শিশুক মাতৃভাষাৰে শিক্ষা দিব লাগে। নহয় ইংলিছ মিডিয়ামত ইংলিছত শিক্ষাটো নিদিয়ে, যাতে মাতৃভাষাতে শিক্ষাটো দিয়া হয়, তেতিয়া অতি সোনকালে সিহঁতে আয়ত্ব কৰিব পাৰে মাতৃভাষাটো। আৰু নাম্বাৰ 8 কি কৈছে, শিশুৱে চাৰিওফালে পৰিৱেশৰ সকলো স্তৰৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে। শিশু কিন্তু সদায় কৌতূহল প্ৰৱণ হয়নে নহয়, খুব জানিবলৈ খুব মন কৰে সিহঁতে। এইটো কিয় হৈছে, কেনেকৈ হৈছে, ক'ৰ পৰা আহিছে, এইবিলাক নানান ধৰণৰ প্ৰশ্ন সুধি ডাঙৰক কিন্তু ব্যতিগ্ৰস্ত কৰি থাকে। সেইটো কাৰণে কিন্তু শিশুসকলক কোৱা হয় কৌতূহল প্ৰৱণতা শিশু। তো সেইটো কাৰণে কি কৈছে, সেইবোৰৰ সিহঁতৰ কৌতূহল পূৰাবলৈ মানে যত্ন কৰিব লাগে। সেই কৌতূহলখিনি, কিউৰিচিটিখিনি সিহঁতৰ পূৰণ কৰাৰ কাৰণে কিন্তু যত্ন কৰিব লাগে। সকলো কুৱেশ্যনৰ আনচাৰ আমি নিদিওঁ বুলি থৈ দিব নালাগে। সিহঁতক যিমানখিনি কুৱেশ্যন কৰে চব কুৱেশ্যনৰ আনচাৰ নিদিলেও এটলিষ্ট 70% কুৱেশ্যনৰ আনচাৰ দিবলৈ যত্ন কৰিব লাগে। ঠিক আছে, শিশুক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়েও শিকাব লাগে, যে কোনটো বস্তু লেতেৰা, কোনটো ভাল, কোনটো বেয়া, এইটো বস্তুৰো শিক্ষাটো কিন্তু সৰু থাকোঁতেই দিব লাগে। এইখিনি হৈ গ'ল শৈশৱকালৰ কমপ্লিট কনচেপ্ট তোমালোকৰ ক্লিয়াৰ। ঠিক আছে, এতিয়া আহি গ'ল বাল্যকাল মানে চাইল্ডহুডৰ সময়সীমা কিমান কৈছিলোঁ, 6 পৰা 12 বছৰ সময়ছোৱা বাল্যকাল বুলি কোৱা হয়। এই বাল্যকালত বৈশিষ্ট্যখিনি কি হ'ব পাৰে, বাল্যকালৰ প্ৰধান বৈশিষ্ট্য হৈছে দৈহিক বিকাশ। বাল্যকালতে আমাৰ যোনটো দৈহিক বিকাশ হয়, এইটো খুব দ্ৰুততৰ হয়, খুব দ্ৰুত গতিত হয়। এই সময়ত শিশুৰ দৈহিক বিকাশৰ গতি শৈশৱৰ তুলনাত কিছু মন্থৰ হয় যদিও বাল্যকালত শেষৰ ছোৱাত অৰ্থাৎ 11-12 বছৰ বয়সত পুনৰ ক্ষিপ্ত গতিত দৈহিক বিকাশ হয়। শৈশৱকালৰ পৰা অলপ লাহে হয় বাল্যকালৰ বিকাশটো, মানে আগতীয়া বাল্যকাল যোনটো আছে, ধৰা 6 বছৰৰ পৰা 6, 7, 8, 9 এনেকুৱা সময়ছোৱা কিন্তু বাল্যকালৰ সিহঁতৰ বিকাশৰ প্ৰক্ৰিয়াটো অলপ লাহে হয়। কিন্তু 11-12 এইখিনি সময়ছোৱা কিন্তু তাৰ মানে পিছৰ বাল্যকালত সিহঁতৰ বিকাশৰ গতি খুব দ্ৰুততৰ হয়। শিশুৰ পেশী সঞ্চালন ক্ষমতা বৃদ্ধি হয়, পেশীৰ সঞ্চালন যোনটো আছে এইটোৰ ক্ষমতা বৃদ্ধি হয়। ফলত শিশুৱে বিভিন্ন ধৰণৰ শৰীৰৰ সঞ্চালনমূলক ক্ৰিয়াকলাপৰ প্ৰতি বেছি আকৰ্ষিত হয়। এইটো সময়ত বাল্যকালত কিন্তু শিশুৱে খুব খেলি ভাল পায়, লগৰীয়াৰ লগত খেলি খুব ভাল পায়। কিহৰ কাৰণে ভাল পায়, সিহঁতৰ অংগ সঞ্চালন ক্ষমতা তেতিয়া খুব বৃদ্ধি পায় কাৰণে সিহঁতে খেলি ভাল পায়। দৌৰা জঁপিওৱা আদি খেলাৰ যোগেদি আনন্দ লাভ কৰে। সৰু যেতিয়া 11-12 বছৰৰ ল'ৰা ছোৱালী 7-8
11-12 বছৰ ল'ৰা ছোৱালী খুব খেলি দৌৰি জঁপিয়াই সিহঁতে কিন্তু ভাগৰ নহয়, ঠিক আছে, ভাগৰ নোহোৱাকৈ খুব এইবিলাক দৌৰা জঁপিওৱা কৰি সিহঁতে আনন্দ লাভ কৰে। নাম্বাৰ 2 কি কৈছে, বৌদ্ধিক বিকাশ, খুব দ্ৰুততৰ সিহঁতৰ বৌদ্ধিক বিকাশো হয়। এই সময়ত ল'ৰা ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়, মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। এইটো ষ্টেজতে কি হয়, মানসিকভাৱে সিহঁতে বুজি পাই যায় কোনটো ভাল, কোনটো বেয়া, কোনটো দুখ লগা বস্তু, কোনটো দুখ নলগা বস্তু, সুখী হোৱাৰ বস্তু, এইখিনি মানসিক যোনটো কেপাচিটি সিহঁতৰ বৃদ্ধি হয়, লগতে তাৰ লগতে কিন্তু সিহঁতৰ বৌদ্ধিক ক্ষমতাটোও বৃদ্ধি পাবলৈ ধৰে। তাৰ চিন্তাপ্ৰৱণ হয়, চিন্তা কৰিবলৈ চেষ্টা কৰে বা কৰিব পাৰে। স্মৃতি, মনোযোগ, গঠনাত্মক কল্পনা, চিন্তা আদি মানসিক ক্ষমতাবোৰ অৰ্জন কৰে। এইটো সময়তে চিন্তা শক্তি সিহঁতৰ বৃদ্ধি পায়, কল্পনা শক্তিও বৃদ্ধি পায়। নাম্বাৰ 3 কি কৈছে, শিক্ষা আহৰণৰ ক্ষমতা, কেপাচিটি টু লাৰ্ণ, শিক্ষা আহৰণৰ যোনটো ক্ষমতা এইটো সময়তে কিন্তু সিহঁতৰ লাহে লাহে বিকাশ হ'বলৈ ধৰে। বাল্যকালৰ প্ৰাথমিক শিক্ষাৰ বাবে উপযুক্ত সময়, বাল্যকাল কোনটো শিক্ষাৰ বাবে, প্ৰাথমিক শিক্ষাৰ বাবে এটা উপযুক্ত সময়। এই সময়ত শিশুৱে লিখা পঢ়া আৰু গণনা কৰিবলৈ সক্ষম হয়। এই সময়ত কি কৰে, মানুহে লিখা পঢ়া আৰু গণনা কৰিবলৈ সক্ষম হয়। এইটো বাল্যকালৰ যোনটো সময়ছোৱা, এই সময়ছোৱাত শিশুসকলৰ কাউণ্টিং যোনটো আছে, কাউণ্টিংটো শিকাই দিব লাগে। কাউণ্টিংটো সিহঁতে খুব ইজিলি বা খুব দ্ৰুততৰ সিহঁতে কেটচ কৰিব পাৰে। কোনটো সময়ছোৱাক, বাল্যকালৰ সময়ছোৱাক, 6 পৰা 12 বছৰৰ যোনটো সময়ছোৱা, এই সময়ছোৱাক যদি যিকোনো ধৰণৰ কাউণ্টিং সিহঁতক শিকোৱা হয়, খুব দ্ৰুততৰ সিহঁতে আয়ত্ত কৰিব পাৰিব। স্কুলৰ প্ৰচলিত নীতি নিয়ম, অনুশাসন আদি মানি চলিব পৰা হয়। এইটো সময়তে 6 বছৰত আমাৰ কি হয়, স্কুলত এডমিশ্যন দিয়া হয়, কিহৰ কাৰণে, সিহঁতে অলপ বুজি পোৱা হৈ যায় আৰু স্কুলৰ নীতি নিয়মবিলাক সিহঁতে মানি চলিব পৰা হৈ যায় এইটো সময়ত। নাম্বাৰ 4 কি কৈছে, সামাজিক বিকাশ, এই স্তৰত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ গঢ়ি উঠে। এইটো সময়তে বাল্যকালত কি হয়, সিহঁতৰ সামাজিক চেতনাৰ ভাৱটো গঢ়ি উঠে। সমাজত কি কি অনুষ্ঠান প্ৰতিষ্ঠান হৈ আছে এইটোৰ ওপৰত সিহঁতে বুজি পোৱা হৈ যায়। বিদ্যালয়ৰ আন শিশুৰ লগত মিলা মিছা কৰি মনৰ সুখ দুখ প্ৰকাশ কৰিব পৰা হয়। বিদ্যালয়ৰ আন যিবিলাক বন্ধু বান্ধৱীবিলাক আছে তাহাঁতৰ লগত মিলি সিহঁতে মনৰ ভাৱটো প্ৰকাশ কৰিব লগা হয়। কোনটো দুখ পালে কান্দিব শিকে বা সুখী হ'লে সিহঁতে এনজয়মেণ্ট কৰে, এইখিনি বস্তু সিহঁতে বুজি পোৱা হৈ যায়। আৰু খেলা ধূলাৰ জৰিয়তে সমনীয়াৰ লগত সহযোগিতা, প্ৰতিযোগিতা আৰু বন্ধুত্ব ভাৱ গঢ়ি তোলে। মনত ৰাখিবা যে বাল্যকালত শিশুসকলৰ বন্ধুত্বৰ যোনটো ভাৱ বা দল পাতি খেলাৰ যোনটো ভাৱ, সেইটো কোৱালিটি যোনটো, সেইটো গঢ়ি উঠে। সিহঁতে দল পাতি থাকি ভাল পায়। বাল্যকালত ল'ৰা ছোৱালীয়ে দল পাতি থাকি ভাল পায় বা সমনীয়াৰ লগত খেলি ভাল পায়। নাম্বাৰ 5 কি কৈছে, বহুমুখিতা, বাল্যকালত শিশু বহুমুখী হয়। এই সময়ত বাহিৰৰ খেলা ধূলা ফুৰা চকা কৰি শিশুৱে ভাল পায়, ঘৰৰ পৰিৱেশ সংকীৰ্ণ বোধ কৰে। বাল্যকালৰ শিশুবিলাকক কিন্তু ঘৰতে আটক কৰি ৰাখিব আমি নোৱাৰোঁ। কিয় নোৱাৰোঁ, সিহঁতে বাহিৰত খেলি ভাল পায়। কেতিয়া বাহিৰত যাব, ফুৰিব, ফ্ৰেণ্ডৰ লগত খেলিব যাব, এইটো তাহাঁতৰ ভিতৰতে বেছি আহি থাকে। ঘৰখনত থাকি ঘৰত খাবলৈ আহিব সিহঁতে মন নাযায়, হয়নে নহয়। এইটো সময়তে কিন্তু মাকে বাহিৰৰ পৰা একদম মাতি আনি খুৱাব লাগে। খোৱা বস্তুটোও পাহৰি যায়, সিহঁতে বাহিৰত থাকি বন্ধুহঁতৰ লগত খেলা ধূলা কৰাটোহে বেছি ইম্পৰ্টেণ্ট বুলি বা বেছি ভাল লগা বুলি অনুভৱ কৰে। তাৰপিছত কি কৈছে, দলীয় আনুগত্য, গেং লয়েলিটি, সিহঁতে দল পাতি থাকি খুব ভাল পায়। দল পৰিচালনা কৰি, দলটো কেনেকৈ পৰিচালনা কৰিব পাৰে, এজন লিডাৰশ্বিপ, কিছুমানৰ ভিতৰত লিডাৰশ্বিপ এটা থাকে। লিডাৰশ্বিপটো এটা ইনবৰ্ণ কোৱালিটি। এই লিডাৰশ্বিপটো চব ল'ৰা ছোৱালীৰ ভিতৰত কিন্তু নাথাকে। এইটো এটা ইনবৰ্ণ কোৱালিটি, মানে জন্মগতভাৱে পাই আহে লিডাৰশ্বিপটো। তো সেই এটা গ্ৰুপ বনাই কিবা এটা কাম কৰিব, এইটোৰ ওপৰতে বেছি ইণ্টাৰেষ্টেড হয় বাল্যকালৰ ল'ৰা ছোৱালীয়ে। তাৰপিছত কি কৈছে, ক্ৰিয়া প্ৰৱণতা মানে প্লেফুলনেছ। বাল্যকালত ল'ৰা ছোৱালীয়ে খেলি খুব ভাল পায়। গোটেই দিন যদি সিহঁতক খেলিব দিয়া হয়, এই খেলটো সিহঁতৰ খুব আনন্দ দিয়ে। তো কি কৈছে, বাল্যকালত ক্ৰিয়া প্ৰৱণতাৰ ভাৱ জাগি উঠে। এই সময়ত বহিৰ্মুখী শিশুৱে শৈশৱকালৰ দৰে ঘৰতে খেলা ধূলা কৰাৰ পৰিৱৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত ল'ৰা ছোৱালীয়ে কি কৰে, বাহিৰত খেলি খুব আনন্দ পায়। ঘৰৰ পৰিৱেশটো সিহঁতৰ সংকীৰ্ণ, মানে সৰু বুলি ভাবে, তো বাহিৰত যাবলৈ বেছি ইণ্টাৰেষ্টেড হয়। নেক্সট কি কৈছে, সমকামিতা মানে বাল্যকালত ল'ৰাই ল'ৰাৰ প্ৰতি আৰু ছোৱালীয়ে
ছোৱালীৰ প্ৰতি আকৰ্ষিত হৈ খেলা ধূলাৰ মাজেৰে বন্ধুত্ব আৰু ভাল পোৱা গঢ়ি উঠে সমকামিতা মানে ল'ৰাবিলাকৰ লগতে দল পাতি বা খেলি ভাল পায় ছোৱালী মানুহৰ লগত খেলি থাকি ভাল পায় ঠিক আছে এইটো সময়ছোৱা হৈছে বাল্যকালত নেক্সট কি কৈছে অৰ্জিত অভিৰুচি মানে বাল্যকালৰ শেষৰ ফালে কিছুমান নিৰ্দিষ্ট বিষয়ৰ প্ৰতি ল'ৰা ছোৱালীৰ আগ্ৰহ বা অভিৰুচি জন্মে শিশুৱে নাচ গান ছবি আঁকা আদিৰ প্ৰতি অনুৰাগী হৈ উঠে কি কৈছে যে কিছুমান অভিৰুচি কিছুমান ধৰা ইণ্টাৰেষ্ট সিহঁতৰ আহে যে এইটো বস্তু মোৰ কৰি ভাল লাগে এইটো বাল্যকালতে কিন্তু আমি বুজিব পাৰোঁ যে কোনটো বস্তুৰ ওপৰতে শিশুৱে বেছি ইণ্টাৰেষ্টেড হয় বা বেছি অৰ্জন কৰিছে কোৱালিটিটো কোনটোৰ ওপৰতে বেছি অৰ্জন কৰিছে এইটো কিন্তু আমি বাল্যকালতে খুব ধুনীয়াকৈ বুজি পাওঁ নাম্বাৰ 10 কি কৈছে সৃষ্টিশীল প্ৰতিভাৰ বিকাশ ডেভেলপমেণ্ট অফ ক্ৰিয়েটিভ পাৱাৰ এইটো সময়তে ক্ৰিয়েটিভ যোনটো পাৱাৰ হয় যিকোনো বস্তু এটা কল্পনা কৰি এটা নতুনত্ব আনাৰ যোনটো ক্ৰিয়েটিভ পাৱাৰ এটা এইটো বাল্যকালত আমাৰ কি হয় বৃদ্ধি পায় এই প্ৰতিভাৰ বিকাশ হয় ক্ৰিয়েটিভ পাৱাৰ যোনটো হয় যে যিকোনো এটা বস্তু চাই বস্তুটোৰ পৰা এটা ধুনীয়া নতুন এটা কিবা এটা বস্তু বনাই দিয়াৰ যোনটো ক্ৰিয়েটিভ পাৱাৰ সেই পাৱাৰটো বিকাশ হয় বাল্যকালত ঠিক আছে এইখিনি হৈ গ'ল আমাৰ বাল্যকালৰ বৈশিষ্ট্য তোমালোকৰ অনলি 5টা বৈশিষ্ট্য জানিলেই হৈ যাব 5টা বৈশিষ্ট্য তোমালোকে কপিত ধুনীয়াকৈ লিখি ল'বা নেক্সট কি কৈছে বাল্যকালৰ বাবে শিক্ষা ব্যৱস্থা এইটো এডুকেশ্যনেল প্ৰভিজন ফৰ চাইল্ডহুড বাল্যকালৰ কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা হ'ব পাৰে শৈশৱকালৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে আমি আগতে পালোঁ হয়নে নহয় এতিয়া বাল্যকালৰ কেনেকুৱা ধৰণৰ শিক্ষা ব্যৱস্থা হ'ব পাৰে এতিয়া চাই আহা বাল্যকালত শিশু বাস্তৱবাদী আৰু বহিৰ্মুখী হয় বাল্যকালত কিন্তু আমি কল্পনা কৰি শিশুক কিবা এটা বস্তু পঢ়াব নোৱাৰোঁ এটা বাস্তৱবাদী শিক্ষা ব্যৱস্থা দিব লাগিব বাস্তৱত যেনেকুৱা ধৰণৰ হৈ আছে এইটো বস্তুৰ ওপৰতে ভিত্তি কৰি সিহঁতক শিক্ষাটো দিব লাগে বাস্তৱবাদী আৰু বহিৰ্মুখী হ'ব লাগে সিহঁতে বহিৰ্মুখী মানে খেলৰ জৰিয়তে সিহঁতক শিক্ষাটো যদি দিব পৰা যায় এইটো বেছি ইম্পৰ্টেণ্ট হয় গতিকে শিক্ষা ব্যৱস্থা বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিব লাগে সেয়েহে কামৰ মাজেদি দিয়া শিক্ষাৰ ওপৰতে গুৰুত্ব দিব লাগে প্ৰেক্টিকেলি সিহঁতক শিকাব লাগে প্ৰেক্টিকেলি শিকালে সিহঁতে বাল্যকালৰ শিশুৱে খুব ধুনীয়াকৈ বুজি পাই যায় নাম্বাৰ 2 কি কৈছে বাল্যকালৰ শেষৰ ফালে অন্ধ অনুকৰণৰ মাত্ৰা কমি যায় বাবে যুক্তিৰে বিচাৰ বিবেচনা কৰিব পৰা যায় বাল্যকালৰ শেষৰ ফালে মানে 11-12 বছৰ বয়সত কিন্তু সিহঁতে অন্ধ অনুকৰণ মানে একদম মুখস্থ কৰি নপঢ়ে সিহঁতে কিন্তু এটা কুৱেশ্যন এটা লিখি দিছে কুৱেশ্যনটো পঢ়ি সিহঁতে নিজৰ মতে বনাই লিখিব পৰা কিন্তু হৈ যায় কোনটো সময়ত হৈ যায় বাল্যকালত মনত ৰাখিবা বাল্যকালত শিশুৱে কিন্তু অন্ধ অনুকৰণ নকৰে সিহঁতে নিজে বুজি বিবেচনা কৰি লিখিবলৈহে যত্ন কৰে সেয়েহে নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি যাতে বিষয়বস্তু শিকিব পাৰে তাৰ ওপৰতে লক্ষ্য ৰাখিব লাগে বাল্যকালত সিহঁতক এনেকুৱা এটা চিটুৱেশ্যন দিব লাগে যাতে সি নিজে বস্তুটো ক্ৰিয়েট কৰি যাতে লিখিব পাৰে যিকোনো কুৱেশ্যনৰ আনচাৰ বা যিকোনো সিহঁতক টপিক দিয়া হয় তাৰ পৰা কিন্তু সিহঁতে নিজে চেষ্টা কৰি কিন্তু বনাব পাৰিব এইটো ষ্টেজত নাম্বাৰ 3 কি কৈছে এই কালচোৱাত শক্তিশালী হৈ উঠা প্ৰবৃত্তিবিলাকৰ উন্নতিকৰণৰ বাবে প্ৰয়োজনীয় কাৰ্যাৱলী ব্যৱস্থা কৰিব লাগে এই সময়তে যাতে এই যোনটো ক্ৰিয়েটিভ পাৱাৰ সেইটো যাতে বিকশিত হয় খুব ভালকৈ যাতে বিকশিত হয় তাৰ ওপৰতে কিন্তু গুৰুত্ব দিব লাগে কেনেকৈ দিব লাগে ধৰা স্কুলতে এটা সিহঁতক চিটুৱেশ্যন এটা ক্ৰিয়েট কৰি দিব লাগে যে এটা পয়েম দি দিলোঁ বা এটা ষ্টৰী কৈ দিলোঁ ষ্টৰীটো কোৱাৰ পিছতে তোমালোকে নিজে লিখিবলৈ যত্ন কৰা এই কথাটো সিহঁতক এই চিটুৱেশ্যনটো সিহঁতক দিব লাগিব দিয়াৰ পিছতে সিহঁতে যত্ন কৰিব সিহঁতেতো এনেও নাজানে যে মোৰ সেইটো বয়স চলি আছে মই এতিয়া পাৰিম এইটো কুৱেশ্যন বনাবলৈ এইটো কিন্তু সিহঁতে নাজানে সিহঁতক কিন্তু এই বস্তুটো কিন্তু সিহঁতক ওপৰতে জপাই দিব লাগিব যে তোমালোকে লিখিবই লাগিব সেইটো চিটুৱেশ্যন ক্ৰিয়েট কৰি দিব লাগিব তেতিয়াই সিহঁতে অতি ধুনীয়াকৈ কিন্তু ক্ৰিয়েট কৰি লিখিব যত্ন কৰাৰ পিছতে সিহঁতে লিখিব পাৰিব নাম্বাৰ 4 কি কৈছে দলীয় আনুগত্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগতভাৱে খেলা ধূলা বা অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগিব যদিহে বাল্যকালত দলীয় আনুগত্য সিহঁতৰ প্ৰকাশ পায় বা দল পাতি থাকি সিহঁতে ভাল পায়
তো সেইটো কাৰণে কি কৰিব লাগিব যে দল বান্ধি যিকোনো এটা কাম কৰিব দিব লাগিব যেনেকৈ ধৰা এটা প্ৰজেক্ট বনাব দিয়া হ'ল এটা গ্ৰুপ বান্ধি দিয়া হ'ল যে এইটো গ্ৰুপৰ 5জনী ল'ৰা বা 5জন ল'ৰা বা 5জনী ছোৱালী আছে এই তোমালোকে এটা গ্ৰুপ এ গ্ৰুপ বি গ্ৰুপ সি গ্ৰুপ এনেকৈ কৰি এটা মডেল দি দিয়া হ'ল সিহঁতে কিন্তু গ্ৰুপ বান্ধি খুব ধুনীয়াকৈ কামটো লৈ যাব পাৰিব এইটো ষ্টেজতে তো সেইটোৰ কাৰণে এটা সিহঁতক সিচুৱেশ্যন এটা ক্ৰিয়েট কৰি দিব লাগে নম্বৰ 5 কি কৈছে স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান আৰু এই স্তৰত দিব লাগে স্বাস্থ্য আমাৰ স্বাস্থ্যৰ যিখিনি প্ৰাথমিক জ্ঞান আছে আমি কেনেকৈ আমাৰ দেহটো সুস্থ কৰি ৰাখিব পাৰোঁ এই প্ৰাথমিক এই বেসিক নলেজটো কিন্তু আমাৰ এই বাল্যকালত দিব লাগে চাফ চিকুণৰ ওপৰতে গুৰুত্ব দিব লাগে আমি চাফা হৈ থাকিব লাগে বা আমাৰ ঘৰখন চাফা ৰাখিব লাগে আমাৰ চাৰিওফাল বা আমাৰ পৰিৱেশ বা আমাৰ ক্লাছৰুমখন চাফা কৰি ৰাখিব লাগে লেতেৰা কৰি থাকিলে আমাৰ এই ধৰণৰ অসুবিধা হ'ব পাৰে এইখিনি নলেজ কিন্তু সিহঁতক বাল্যকালত দিব লাগে নেক্সট কি কৈছে ভ্ৰমণসূচী আয়োজন কৰি বহিৰ্মুখী শিশুক পাৰিপাৰ্শ্বিক জগতখনৰ বহু বিষয় বা বস্তু বা বিষয় দেখুৱাব লাগে পৰ্যমানে তেওঁলোকৰ কৌতূহল পূৰণ কৰিবৰ বাবে যত্ন কৰিব লাগে কি কৰিব লাগে যে সিহঁতক কেতিয়াবা এক্সকাৰশ্যনত লৈ যাব লাগে কিবা এটা বস্তু চাবলৈ দিব লাগে কিয়নো সিহঁতে ক্লাছৰুমত বহি শিক্ষাতকৈ কিন্তু সিহঁতৰ বহিৰ্মুখী হয় যিহেতু সিহঁতে বাহিৰৰ পৰা শিক্ষাটো বাহিৰৰ জগতৰ এটা নলেজ সিহঁতক দিব লাগে যদিও এক্সকাৰশ্যন বা বাহিৰত ফুৰাবলৈ লৈ যোৱা নহয় নোৱাৰিলেও কিন্তু সিহঁতক আজিকালি ইমান কম্পিউটাৰ ছ'চিয়েল নেটৱৰ্ক এইখিনি বস্তুৰ যোগেদিও কিন্তু সিহঁতক শিক্ষাটো বাহিৰৰ জগতৰ যোনটো নলেজ সেই নলেজটো সিহঁতক দিব পাৰি আমি আচ্ছা এইখিনি নাম্বাৰ 5টা তোমালোকে শিকিলেই হৈ যাব তো এইখিনি হৈ গ'ল যে কৈশোৰ বাল্যকালত আমি কি ধৰণৰ শিক্ষা দিব পাৰোঁ নেক্সট আহি গ'ল আমাৰ কৈশোৰ কাল হ'ল এটা অতি গুৰুত্বপূৰ্ণ সময়ছোৱা হৈ গ'ল আমাৰ কৈশোৰ কাল এইটো কৈশোৰ কালৰ সময়ছোৱা কিমান 12ৰ পৰা 18 বছৰ 12ৰ পৰা 12 to 18 বছৰ সময়ছোৱাক আমাক কি কোৱা হয় কৈশোৰ কাল বুলি কোৱা হয় কৈশোৰ কাল বুলি কোৱা হয় ইংৰাজীত এডুলেচেন্স বোলে কৈশোৰ কালক ইংৰাজীত কি বোলে এডুলেচেন্স শব্দটো লেটিন শব্দ এডুলেস্কিয়াৰ শব্দৰ পৰা আহিছে কৈশোৰ কালক ইংলিছত কি বুলি কোৱা হয় এডুলেচেন্স বুলি কোৱা হয় এইটো কি শব্দ এইটো এটা লেটিন শব্দ কি শব্দ লেটিন শব্দ এডুলেস্কিয়াৰৰ পৰা আহিছে ঠিক আছে ইয়াৰ অৰ্থ হৈছে টু গ্ৰ' মানে বৰ্ধন হোৱা মানে উন্নত হোৱা বিকশিত হোৱা বা বৃদ্ধি হোৱা ঠিক আছে টু গ্ৰ' মানে বৃদ্ধি হোৱা ডেভেলপড মানে ধৰা বিকাশ বুলি কোৱা হয় এই সময়ত শৰীৰৰ অংগ প্ৰত্যংগবোৰ বৃদ্ধি আৰু বলৱান হৈ উঠে এই সময়তে শৰীৰৰ যোনটো শক্তি যোনটো পাৱাৰ সেইটো খুব বেছি বাঢ়ি যায় আৰু কি কৰে ল'ৰা ছোৱালীয়ে প্ৰজননিক ক্ষমতা লাভ কৰে এইখিনি কৈশোৰ কালতে কি কৰে ল'ৰা ছোৱালীয়ে কৈশোৰ কালৰ সময়ছোৱা হৈছে 12ৰ পৰা 18 বছৰ সময়ছোৱা এই সময়ছোৱাত ল'ৰা ছোৱালীৰ যোনটো দৈহিক যোনটো ক্ষমতা এইটো খুব বেছি পৰিমাণে বৃদ্ধি পায় তো ষ্টেনলি হলে কি কৈছে কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ কাল বুলি কৈছে ষ্টেনলি হলে কি কৈছে কৈশোৰ কাল হৈছে ধুমুহা আৰু পীড়নৰ কাল এই সময়তে ল'ৰা ছোৱালীয়ে খুব উত্তেজিত হৈ পৰে যিকোনো এটা বস্তু খং বেছি উঠে কাজিয়া বেছি কৰে কাজিয়া পেচাল বেছি কৰি থাকে যিকোনো বস্তু এটা বেয়া কাম এটা হ'লে সিহঁতে সহ্য কৰিব নোৱাৰে একদম গৈ কাজিয়া লাগি যাব তো যিকোনো ধৰণৰ ক্ৰাইমবিলাক আছে ক্ৰাইমবিলাক কিন্তু এই কৈশোৰ কালতেই হৈ থাকে কাৰণে ইয়াক কৈ আছে ধুমুহা আৰু পীড়নৰ কাল কোনে কৈছে ষ্টেনলি হলে ঠিক আছে আৰ্নেষ্ট জনছে কি কৈছে কৈশোৰ কালক শৈশৱৰ পুনৰাবৃত্তি বুলি কোৱা হয় আৰ্নেষ্ট জনছে কৈছে কৈশোৰ কাল হ'ল শৈশৱ কাল কোনটো জন্মৰ পৰা 5 বছৰ সময়ছোৱা মানুহে বাচ্চাবিলাকে যিখিনি কাম কৰে এইখিনি সময়ছোৱা কি বুলি কোৱা হয় কৈশোৰ কালৰ পুনৰাবৃত্তি বুলি কোৱা হয় কিয়নো শৈশৱ কালতে সিহঁতে একো বুজি নাপায় ডিপেণ্ড হৈ থাকে কৈশোৰ কালতো সেম একেটা কাম কৰি থাকে সিহঁতে বুজি নাপায় যিকোনো বস্তু এটা চিন্তা শক্তিটো সিহঁতৰ নাইকিয়া হৈ যায় আৰু কি কৰে যে যিকোনো এটা বেয়া কাম কৰিবলৈ
নাভাবে এবাৰ বা ভাল এটা কিবা এটা বেয়া হৈ আছে বেয়া হৈ থাকিলেও এইখিনি বস্তু কিন্তু সিহঁতে সহ্য কৰিব নোৱাৰে কাজিয়া পেচাল এইটো বয়সতে খুব বেছি পৰিমাণে কৰে এইখিনি হৈ গ'ল আমাৰ কৈশোৰ কাল কাক বোলে ঠিক আছে কৈশোৰ কালৰ বৈশিষ্ট্য আৰু শিক্ষাটো কেনেকৈ দিব লাগে এইখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম ঠিক আছে আজিৰ কাৰণে ইমানখিনি থাকিল থেংক ইউ